প্ৰথমতে অসমবাসীক আজি মই নমস্কাৰ জনালোঁ আৰু এয়া ভিডিঅ'টোৰ ফালে আপোনালোকে ঘৰটোৰ ফালে চাই থাকক। এইটো ঘৰ হৈছে, এইটো ঘৰ নহয়, এখন তাৰমানে মেডিকেল, মানুহৰ মেডিকেল নহয়, এইখন হাঁহ কুকুৰা গৰু ছাগলীৰ মেডিকেল। আৰু এই মেডিকেলখন ক'ত আছে আপোনালোকক মই কৈ আছোঁ, আপোনালোকে ভালদৰে শুনি থাকিব। অসমৰ ভিতৰত যিখন তাৰমানে 1 নম্বৰ মুছলিম গাঁও, সেই গাঁওখনতে মাইজমদিয়াত আছে এইখন মেডিকেল, এইখন পশু চিকিৎসা মেডিকেল। আপোনালোকে চাই থাকক, চবফালে পানী পানী পানী। আৰু এই মেডিকেলখনে মানে 6 মাহ যদি পানীৰ তলত থাকে আৰু 6 মাহ তাৰমানে মেটকা হাবি জংঘলৰ মাজত এইখন মেডিকেল এনেকৈ মানে থাকিব লগা পৰিৱেশত পৰিছে। এইখনৰ কাৰণে মাত মাতা মানুহ বৰ্তমান কোনেও নাই, আৰু এইখন কাৰো কাৰণে চকুত নপৰে। আৰু ইফালে চাওক, এইখন পাঠশালা স্কুল, এইখনৰ পৰিৱেশ চাওক, আৰু এইখন আপোনালোকে চাই লওক, এইখনৰ বিষয়ে কোনেও মাত নামাতে। এইখনৰ বিষয়ে মাত মাতিব লাগে। এইখনৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কি টকা নাহে নেকি? এই টকাবিলাক ক'ত যায়? কিয় ভাল নহয় এইখন? চাই থাকক আপোনালোকে কেনেকুৱা পানীৰ গন্ধ চাওক। যদি এইখনৰ কোনো কামেই নাই, যদি ডাম্পুৰ বাইক এইখন নালাগে, আচলতে এই জেগাখিনিতে আচলতে ডাষ্টবিন বনালে ভাল হয় বুলি মই ক'ব বিচাৰিছোঁ। ডাষ্টবিন বনালে ভাল হ'ব, কাৰণ এইখনৰ পৰা কিবা লাভ হৈছে নেকি? আমাৰ একো লাভেই হোৱা নাই। ইয়াতে কোন আহিব? ইয়াতে চাকৰি কৰিব আহিব কোনে? না কিবা গৰু আহিব না ছাগল আহিব? কেতিয়াবা দেখা পোৱা যায় কেইটামান হাঁহে তাৰমানে এইখিনিত চৰি থাকে, তাত বাহিৰে বেলেগ একো দেখা নাপায়। ইফালে চাওক আপোনালোকে, চাই থাকক, ইফালে চাওক, ইফালে এখন স্কুল, ইফালে মানুহৰ ঘৰ। চাই থাকক, চাই থাকক, এই এটা ড্ৰেইন। আপোনালোকে চাই থাকক, ভালদৰে চাই থাকক। আজি সকলো অসমবাসীয়ে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকক। এই ড্ৰেইনটো সিফালে মেইন ৰাস্তাৰ পৰা এনেকৈ আহিছে, আহি কেনে ইয়াতে এটা মাথোৱাৰী, এই পানীটো তাৰমানে কোনোফালে ওলাই যাব নোৱাৰে। ইয়াতে আহি মানে চবফালে চাই থাকক না আপোনালোকে, চবফালে চাই থাকক, খালী আলি আলি পানী, কোনোফালে যাৱাৰ মানে কোনো মানে ৰাস্তাই নাই। খালী আহি কেনে এই মেডিকেলখনৰ এই ধোৱা জেগাখিনিতে ভাল পানী বেয়া পানী যিমান লেতেৰা পানী আছে, এই পানীখিনি ইয়াতে মানে জমা হয়। আৰু এই পানীখিনি খচিয়ে আমি আহ যাহ কৰি থাকিব লগা হয় চব মানুহে। চাই থাকক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আহিছোঁ এতিয়া, বাই বাই। এয়া চাওক, এই ৰাস্তাৰ অৱস্থা চাওক।